মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দা নেম অফ দা স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰাই তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম সেই 3000 খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিংৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব লেট 1000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল লেট 2000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দা স্কুল আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে ইনষ্টেড অফ ডিস্ট্ৰিক্ট বিং এ কেডাৰ উই শুড ক্ৰিয়েট স্কুল কেডাৰ আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনৰ গাঁৱত এপইন্টমেন্ট হলেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ লৰা ছোৱালীয়ে সাউথ সালমাৰা কথা চিন্তাও নকৰিব সাউথ সালমাৰাত কেতিয়া ইন্টাৰভিউ ওলালে কেতিয়া ইন্টাৰভিউ শেষ হল কোনেও গমো নাপাব আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনসুকিয়াৰ বিষয়ে গমো নাপাব everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kinu abedon kora school khenir bhitorot ataittkoi jijon highest merit area student ami teok dim tet lagiboi other criteria will remain same kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হবলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ
আপোনালোকে মন্থন কৰক, আপোনালোকে চিন্তা কৰক। কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইণ্টমেণ্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে।